জৰিয়তে আমি আদৰণি জনাব বিচাৰিছোঁ। আজি ঐতিহাসিক প্ৰাপ্তিৰ দিন। 55 বছৰীয়া সংগ্ৰামৰ পাছত মিচিং ভাষাক স্বীকৃতিপ্ৰাপ্ত ভাষা হিচাপে আজি স্কুলত আপোনাৰ পাঠদান কৰিবলৈ চৰকাৰীভাৱে যিকোনো মাধ্যম মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনৰ আজি চৰকাৰে প্ৰদান কৰিলে। আমাৰ লক্ষীপুৰ এল পি স্কুলৰ আজি 200টাৰ ভিতৰত যে আমাৰ লক্ষীপুৰ এল পি স্কুলক প্ৰথম পৰ্যায়ত আপোনাৰ স্থান দিলে, তাৰ কাৰণে আমি কোটি কোটি নমস্কাৰ জনাইছোঁ, চৰকাৰক ধন্যবাদ জনাইছোঁ। আজিৰ উদ্দেশ্যে আমি 55 বছৰীয়া সংগ্ৰামৰ ভাষাটো কি আছিলে, আমাৰ সংগ্ৰামৰ ভাষাটো আছিলে আমাৰ মাতৃভাষাক স্কুলৰ মাধ্যম হিচাপে লৈ মেলি য'ত ক খ গগৰ আপোনাৰ ক শ্ৰেণীৰ পৰা তাতো মিচিং এই ভাষাত ক খ গগৰ পৰা আৰম্ভ কৰি প্ৰাথমিক বুনিয়াদী পৰ্যায়ৰ যিখিনি ভাষা এইটো হ'ব লাগে বুলি আমি চৰকাৰীভাৱে ডিমাণ্ড কৰিছিলোঁ। আজি প্ৰাপ্তিৰ ঐতিহাসিক মুহূৰ্তত আমি আনন্দ দিছোঁ। ঐতিহাসিক মুহূৰ্তত আপোনালোকৰ চেনেলৰ দ্বাৰা আমি প্ৰাপ্তিৰ দিনত আমি ঐতিহাসিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ, চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মাননীয় শিক্ষামন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই মুহূৰ্তত আমি ক'ব নোৱাৰা এটা আৱেগ, ক'ব নোৱাৰা এটা অনুভূতি, ক'ব নোৱাৰা এটা আনন্দ, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা এটা আনন্দৰ আমি অনুভৱ কৰিছোঁ। আজি আমি ৭৫ বছৰীয়া সংগ্ৰামৰ পাছত যিখিনি প্ৰাপ্তি হৈছোঁ, মিচিং ভাষাক মাতৃভাষাক চৰকাৰীভাৱে স্কুলত প্ৰদান কৰিবলৈ পাই ল'ৰা ছোৱালীকেইটাও যথেষ্ট উৎসুকতাৰ সৃষ্টি কৰিছে। আমাৰ অঞ্চলবাসী ৰাইজে যথেষ্ট আদৰেৰে গ্ৰহণ কৰিছে আৰু অঞ্চলবাসী ৰাইজে মাননীয় অসম চৰকাৰ আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে। আমাৰ ফালৰ পৰা জাতীয় সংগঠনৰ বিভিন্ন কৰ্মকৰ্তাৰে আজি 2দিনীয়া কাৰ্যসূচীৰে সহযোগ কৰি চৰকাৰক ধন্যবাদ দি মেলি আমি কাৰ্যসূচী আৰম্ভ কৰিছোঁ। ৰাতিপুৱা কাৰ্যসূচী ৱেলকাম কাৰ্যসূচী, তাৰ পাছত আমাৰ তাবুৰাম তাৰিদেৱ ছাৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু ইয়াৰ পাছত আমি জ্যেষ্ঠসকলক আৰু আমাৰ শিক্ষাগুৰুসকলক ছাত্ৰ ছাত্ৰীসকলক আমি পবিত্ৰতাৰে আদৰণি জনোৱাৰ এটা কাৰ্যসূচী ইয়াতে দিনজোৰা কাৰ্যসূচীৰে আমি পালন কৰিছোঁ। চেনেলৰ জৰিয়তে আমি আদৰণি জনাব বিচাৰিছোঁ। আজি ঐতিহাসিক প্ৰাপ্তিৰ দিন। 55 বছৰীয়া সংগ্ৰামৰ পাছত মিচিং ভাষাক স্বীকৃতিপ্ৰাপ্ত ভাষা হিচাপে আজি স্কুলত আপোনাৰ পাঠদান কৰিবলৈ চৰকাৰীভাৱে যিকোনো মাধ্যম মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনৰ আজি চৰকাৰে প্ৰদান কৰিলে। আমাৰ লক্ষীপুৰ এল পি স্কুলৰ আজি 200টাৰ ভিতৰত যে আমাৰ লক্ষীপুৰ এল পি স্কুলক প্ৰথম পৰ্যায়ত আপোনাৰ স্থান দিলে, তাৰ কাৰণে আমি কোটি কোটি নমস্কাৰ জনাইছোঁ, চৰকাৰক ধন্যবাদ জনাইছোঁ। আজিৰ উদ্দেশ্যে আমি 55 বছৰীয়া সংগ্ৰামৰ ভাষাটো কি আছিলে, আমাৰ সংগ্ৰামৰ ভাষাটো আছিলে আমাৰ মাতৃভাষাক স্কুলৰ মাধ্যম হিচাপে লৈ মেলি য'ত ক খ গগৰ আপোনাৰ ক শ্ৰেণীৰ পৰা তাতো মিচিং এই ভাষাত ক খ গগৰ পৰা আৰম্ভ কৰি প্ৰাথমিক বুনিয়াদী পৰ্যায়ৰ যিখিনি ভাষা এইটো হ'ব লাগে বুলি আমি চৰকাৰীভাৱে ডিমাণ্ড কৰিছিলোঁ। আজি প্ৰাপ্তিৰ ঐতিহাসিক মুহূৰ্তত আমি আনন্দ দিছোঁ। ঐতিহাসিক মুহূৰ্তত আপোনালোকৰ চেনেলৰ দ্বাৰা আমি প্ৰাপ্তিৰ দিনত আমি ঐতিহাসিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ, চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মাননীয় শিক্ষামন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই মুহূৰ্তত আমি ক'ব নোৱাৰা এটা আৱেগ, ক'ব নোৱাৰা এটা অনুভূতি, ক'ব নোৱাৰা এটা আনন্দ, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা এটা আনন্দৰ আমি অনুভৱ কৰিছোঁ। আজি আমি ৭৫ বছৰীয়া সংগ্ৰামৰ পাছত যিখিনি প্ৰাপ্তি হৈছোঁ, মিচিং ভাষাক মাতৃভাষাক চৰকাৰীভাৱে স্কুলত প্ৰদান কৰিবলৈ পাই ল'ৰা ছোৱালীকেইটাও যথেষ্ট উৎসুকতাৰ সৃষ্টি কৰিছে। আমাৰ অঞ্চলবাসী ৰাইজে যথেষ্ট আদৰেৰে গ্ৰহণ কৰিছে আৰু অঞ্চলবাসী ৰাইজে মাননীয় অসম চৰকাৰ আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।